নমস্কাৰ, এই মুহূৰ্তত আহি পৰিছে অসমবাসী ৰাজ্যখনে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। অসমৰ লাখ লাখ ধনী দুখীয়া পৰিয়ালৰ বাবে এটা ডাঙৰ খবৰ। অৰ্থাৎ ৰেচন কাৰ্ডত নাম থাকিলে সুখবৰ, কাৰণ ৰেচন কাৰ্ডত নাম থাকিলে অকল বিনামূলীয়া চাউলে নহয়, তাৰ উপৰিও নতুনকৈ 5টাকৈ আঁচনিৰ সুবিধা লাভ কৰিব। কিন্তু কি আঁচনি কেনেদৰে লাভ কৰিব, লগতে লাভ কৰিব 3000 টকা। গতিকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক আৰু ভালদৰে বুজি লওক। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু আজিৰ প্ৰথমটো খবৰ হৈছে ৰাজ্যৰ লাখ লাখ পৰিয়ালৰ বাবে এটা ডাঙৰ খবৰ। ৰেচন কাৰ্ডত নাম থাকিলে লাভ কৰিব নতুনকৈ 5টাকৈ আঁচনিৰ সুবিধা। আপডেটটো চাই লওক। ৰাজ্যৰ মহিলাসকলৰ বাবে 5খন অভিলাষী আঁচনি: স্বনিৰ্ভৰ নাৰী আঁচনি, সুকন্যা সমৃদ্ধি যোজনা, বিনামূলীয়া চিলাই মেচিন আঁচনি, অসম অৰুণোদয় আঁচনি, প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনা আঁচনি। কোনে কোনে লাভ কৰিব এই 5খনকৈ আঁচনিৰ সুবিধা, অৰ্থাৎ কি ডকুমেণ্টছ লাগিব, লগতে ক'ত আবেদন কৰিব লাগিব, সবিশেষ জানিব। যাৰ ঘৰত ৰেচন কাৰ্ড আছে তেওঁলোকেহে এই নতুনকৈ 5টাকৈ আঁচনিৰ সুবিধা লাভ কৰিব বুলি ইতিমধ্যে চৰকাৰে ঘোষণা কৰিছে। গতিকে ৰাজ্যৰ লাখ লাখ ৰেচন কাৰ্ডৰ গৰাকীসকলৰ বাবে এটা ডাঙৰ খবৰ। ৰাজ্যৰ মহিলাসকলক স্বাৱলম্বী কৰি তুলিবলৈ 5খন অভিলাষী আঁচনি আৰম্ভ কৰিছে চৰকাৰে। শিপিনীৰ পৰা আৰম্ভ কৰি হস্তশিল্পীৰ লগত জড়িত মহিলাসকলে লাভ কৰিব এই আঁচনিখিনিৰ সুবিধা। টেইলাৰিঙৰ লগত জড়িত মহিলাসকলে পাব এই আঁচনিৰ সুবিধা। কন্যা শিশুৰ ভৱিষ্যত শৈক্ষিক জীৱন সুৰক্ষিত কৰিবলৈ আছে বিশেষ সুবিধা এই আঁচনিখিনিৰ ভিতৰতে: স্বনিৰ্ভৰ নাৰী আঁচনি, সুকন্যা সমৃদ্ধি যোজনা, বিনামূলীয়া চিলাই মেচিন আঁচনি, অসম অৰুণোদয় আঁচনি আৰু প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনা আঁচনি। এই 5 আঁচনিৰ জৰিয়তে সামৰি লোৱা হ'ব যোগ্য হিতাধিকাৰীসকলক, অৰ্থাৎ যাৰ ঘৰত ৰেচন কাৰ্ড আছে। মহিলাসকলৰ সৰ্বাংগীন উন্নয়নৰ বাবে এই আঁচনিৰ সুবিধাৰ বাবে কিদৰে আবেদন কৰিব লাগিব। হস্ততাঁত শিল্পীৰে জড়িত মহিলাসকলে লাভ কৰিব স্বনিৰ্ভৰ নাৰী আঁচনিৰ সুবিধা। তাঁতশালত উৎপাদিত সামগ্ৰী বিক্ৰীৰ সুবিধাও কৰি দিব এই আঁচনিখনে। 10 বছৰ তলৰ কন্যা শিশুৰ বাবে সুকন্যা সমৃদ্ধি যোজনা আৰম্ভ কৰিছে চৰকাৰে। কন্যা শিশুৰ অভিভাৱকৰ ডাকঘৰত জমা কৰিব লাগিব বছৰি 250 টকাৰ পৰা 1,50,000 টকা পৰ্যন্ত। কন্যাৰ 21 বছৰ সম্পূৰ্ণ হ'লে 8% পৰ্যন্ত সুদৰ সৈতে উভতাই পাব ধন। 20 বছৰৰ পৰা 40 বছৰৰ ভিতৰত মহিলাৰ বাবে বিনামূলীয়া চিলাই মেচিন আঁচনি আৰম্ভ কৰিছে চৰকাৰে। কেন্দ্ৰীয় চৰকাৰে মহিলাসকলক আত্মসংস্থাপনৰ বাবে প্ৰদান কৰি আহিছে বিনামূলীয়াকৈ চিলাই মেচিন আঁচনি। দৰিদ্ৰ আৰু অসহায় মহিলাৰ বাবে অসম অৰুণোদয় আঁচনি আৰম্ভ কৰিছে। মহিলাসকলৰ বাৰ্ষিক উপাৰ্জন 2 লাখ টকাৰ ভিতৰত হ'লে কৰিব পাৰিব আবেদন। এই আঁচনিৰ জৰিয়তে ৰাজ্যৰ মহিলাসকলে লাভ কৰিব প্ৰতি মাহে 1250 টকা। গৃহিণীসকলৰ সহায় হোৱাকৈ প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনা আৰম্ভ কৰিছে চৰকাৰে। এই আঁচনিৰ জৰিয়তে লাভ কৰিব আৰ্থিকভাৱে দৰিদ্ৰ মহিলাসকলৰ বাবে ৰাজ সাহায্যযুক্ত গেছ চিলিণ্ডাৰ। গতিকে ৰাজ্যৰ লাখ লাখ ৰেচন কাৰ্ডৰ গৰাকীসকলৰ বাবে এটা সুখবৰ। ৰেচন কাৰ্ডত নাম থাকিলে লাভ কৰিব এই নতুনকৈ 5টাকৈ আঁচনিৰ সুবিধা। আৰু এই আঁচনিখিনি আপোনালোকে কিছুমান আঁচনি অনলাইনৰ জৰিয়তে আবেদন কৰিব লাগিব, অৰ্থাৎ CSC চেণ্টাৰ দোকানৰ সৈতে অনলাইনৰ জৰিয়তে আবেদন কৰিব পাৰিব। আৰু কিছুমান আঁচনি যেনেকৈ অৰুণোদয় আঁচনি হৈছে অসমৰ আঁচনি, আৰু অৰুণোদয় আঁচনিখন আবেদন কৰিব হ'লে অফলাইনৰ জৰিয়তে আবেদন কৰিব লাগিব। আপোনালোকে ৱাৰ্ড মেম্বাৰ অথবা গাঁও পঞ্চায়তৰ যোগেদি অৰুণোদয় আঁচনিৰ বাবে চৰকাৰে ফৰ্ম বিতৰণ কৰিব। আৰু যিসকল যোগ্য মহিলা হ'ব, যেনেকৈ 2 লাখ টকাৰ তলৰ ভিতৰত যদি আপোনালোকৰ বছৰি আয় হয়, তেনেহ'লে অৰুণোদয় আঁচনিৰ বাবে আবেদন কৰিব পাৰিব। লগতে ৰেচন কাৰ্ড থাকিলেহে এই আঁচনিখিনিৰ সুবিধা লাভ কৰিব পাৰিব। গতিকে বন্ধুসকল, যদিহে আপোনালোকৰ ৰেচন কাৰ্ড আছে আৰু এই আঁচনিকেইটাৰ সুবিধা এতিয়ালৈকে পোৱা নাই, তেনেহ'লে অতি শীঘ্ৰেই এই আঁচনিখিনি আবেদন কৰক। আৰু যিসকল যোগ্য পৰিয়াল হ'ব বা যিসকল যোগ্য হিতাধিকাৰী হ'ব, তেওঁলোকক কিন্তু চৰকাৰে এই আঁচনিখিনিত অন্তৰ্ভুক্ত কৰিব বুলি ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰে ঘোষণা কৰিছে। গতিকে ৰাজ্যৰ লাখ লাখ কোটি কোটি দৰিদ্ৰ লোকৰ বাবে এটা ডাঙৰ খবৰ। ৰেচন কাৰ্ড থাকিলে লাভ কৰিব এই আঁচনিখিনিৰ সুবিধা। লগতে অৰুণোদয় আঁচনিৰ ধন আহিবলগীয়া সময়ত কিন্তু চৰকাৰে বৃদ্ধি কৰিব, আৰু যেতিয়া বৃদ্ধি কৰে লগে আপোনালোকে নিজৰ বেংক একাউণ্টত লাভ কৰিব। আৰু যদি কিবা আঁচনিখিনিৰ বিষয়ে সুধিবলগীয়া বা জানিবলগীয়া আপোনালোকে মোক কমেণ্ট কৰি জনাব, মই নিশ্চয় ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। গতিকে বন্ধুসকল, আজি আছিলে এইটো এটা ইনফৰ্মেটিভ ভিডিঅ' আৰু গুৰুত্বপূৰ্ণ খবৰ। ভিডিঅ'টো চাই কেনেকুৱা পালে, যদি ভাল পালে চেনেলটো নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব। কিবা সুধিবলগীয়া বা জানিবলগীয়া আপোনালোকে মোক কমেণ্ট কৰি জনাব, মই নিশ্চয় ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। লগতে এই ভিডিঅ'টো সকলোৰে মাজলৈ শ্বেয়াৰ কৰি দিব। ধন্যবাদ। জয় আই অসম।